প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি মই দশমমান শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ চেপ্টাৰটোৰ উপপাদ্য 6.3 এই ক্লাছটোৰ জৰিয়তে মই তোমালোকৰ লগত আলোচনা কৰিম। উপপাদ্য 6.3 আছে যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান বা সমানুপাতিক আৰু সেই ত্ৰিভুজ দুটা কি কৈছে সদৃশ। এইখিনি কোশ্চিন কোৱা আছে। তেনেহ'লে কোশ্চিনটো কি কৈছে যে দুটা ত্ৰিভুজ আৰু সেই ত্ৰিভুজ দুটা যি অনুৰূপ কোণ আছে সেই অনুৰূপ কোণবোৰ কি আছে সমান কোৱা আছে। তাৰে পৰা আমাক প্ৰমাণ কৰিব লাগে ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ বুলি প্ৰমাণ কৰিব লাগে বা সেই ত্ৰিভুজ দুটাৰ যি অনুৰূপ বাহুবোৰৰ যি অনুপাত আছে সেই অনুপাতবোৰ কি সমান মানে প্ৰমাণ কৰিব লাগে। এতিয়া তোমালোকে প্ৰমাণটো লক্ষ্য কৰা আৰু এই প্ৰমাণটো কৰিবৰ কাৰণে আমাক কি লাগিব এনেহেন দুটা ত্ৰিভুজ ল'ব লাগিব। ইয়াত কি কৰা হৈছে এ বি চি আৰু ডি ই এফ দুটা কি কৰা হৈছে ত্ৰিভুজ লোৱা হৈছে আৰু এইখিনি কথা আমি বৰ্ণনা বা কি কৰিম বিশেষ সূত্ৰত লিখিম। তেনেহ'লে কি লিখা হৈছে লক্ষ্য কৰা বিশেষ সূত্ৰ যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফত এ কোণ ইকুৱেল টু ডি কোণ, কাৰণ এ কোণৰ অনুৰূপ কোণ হৈছে ডি কোণ, বি কোণৰ অনুৰূপ কোণ হৈছে ই কোণ, চি কোণৰ অনুৰূপ কোণ হৈছে এফ কোণ। আৰু অনুৰূপ কোণ কেনেকৈ নিৰ্ণয় কৰিব লাগে বা অনুৰূপ বাহু কেনেকৈ আমি নিৰ্ণয় কৰিম এইখিনি তোমালোকে জানা যে তথাপি মই কৈ দিছোঁ যে ছাপ'জ এই ত্ৰিভুজটো উঠাই আনি যদি এই ত্ৰিভুজটোৰ ওপৰত ৰখা যায় কোনটো কোণ কাৰ ওপৰত পৰিব সেই দুটা কোণ হ'ব কি অনুৰূপ কোণ, বা কোনটো বাহু কাৰ ওপৰত পৰিব সেই দুটা বাহু কি হ'ব অনুৰূপ বাহু। তেনেহ'লে এই ত্ৰিভুজটো যদি ইয়াৰ ওপৰত ৰখা যায় তেনেহ'লে এই কোণটো কাৰ ওপৰত পৰিব ডি কোণ, গতিকে এই কোণ আৰু ডি কোণ কি হ'ব অনুৰূপ কোণ হ'ব। বি কোণটো ই কোণৰ ওপৰত পৰিব, গতিকে বি কোণ আৰু ই কোণ অনুৰূপ কোণ সমান কোণ, আৰু চি কোণটো এফ কোণৰ ওপৰত পৰিব, গতিকে চি কোণ আৰু এফ কোণ কি হ'ব সমান হ'ব। বাহুৰ ক্ষেত্ৰত একেই কথা, যিটো বাহু যাৰ ওপৰত পৰিব তেনেহ'লে এ বি কাৰ ওপৰত পৰিব ই এফৰ ওপৰত পৰিব, এ চি ডি এফৰ ওপৰত পৰিব আৰু বি চি ই এফৰ ওপৰত পৰিব। এইবিলাক হ'ল অনুৰূপ বাহু বা অনুৰূপ কোণ। এতিয়া আমাক প্ৰমাণ কৰিবলৈ দিছে যে এই ত্ৰিভুজ দুটা কি সদৃশ বা এই ত্ৰিভুজ দুটাৰ যি অনুৰূপ বাহুবোৰ থাকিব সেই অনুৰূপ বাহুবিলাকৰ যি অনুপাত সেই অনুপাতবোৰ কি হ'ব সমান হ'ব। অৰ্থাৎ প্ৰমাণ কৰিব লাগে এ বি বাই ডি ই ইকুৱেল টু বি চি বাই ই এফ ইকুৱেল টু এ চি বাই ডি এফ, অৰ্থাৎ কি ত্ৰিভুজ দুটা কি সদৃশ বুলি প্ৰমাণ কৰিব লাগে। আৰু এই ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰমাণ কৰিবলৈ হ'লে আমাক কি কৰিব লাগিব এক্সট্ৰা কিছুমান কাম কৰিব লাগিব, যিখিনি কামৰ কথা আমি কি কৰিম অংকনত লিখিম। এতিয়া তোমালোকে কি কৰা লক্ষ্য কৰা আৰু অংকন কি কৰিম আমি যে এই ডি ই এফ ত্ৰিভুজত এই ডি ই এফ ত্ৰিভুজত এই ডি ই আৰু ডি এফ এই দুটা বাহুৰ ওপৰত আমি কি কৰিম দুটা বিন্দু ল'ম আৰু সেই বিন্দু দুটা হৈছে পি আৰু কিউ। মানে এই ডি ই এফ ত্ৰিভুজত পি আৰু কিউ দুটা বিন্দু ল'ম আৰু সেই বিন্দু দুটা এনেভাৱে ল'ম আমি যাতে এই ডি পি ইকুৱেল টু কি হয় এ বিৰ সমান হয় আৰু ডি কিউ সমান কি হয় এ চিৰ সমান হয়। অৰ্থাৎ এ বিৰ সমানকৈ ডি পি কাটি ল'ম আৰু এ চিৰ সমানকৈ কি কৰিম ডি কিউ কাটি ল'ম। এইখিনি কথা কি কৰা হৈছে অংকনত লিখা হৈছে। তোমালোকে লক্ষ্য কৰা যে ত্ৰিভুজ ডি ই এফত পি আৰু কিউ বিন্দু দুটা এনেভাৱে লোৱা হ'ল যাতে এ বি ইকুৱেল টু কি হৈছে ডি পি হৈছে আৰু এ চি ইকুৱেল টু কি হৈছে ডি কিউ। মানে এই এ বি আৰু ডি পি কি কৰিছে এ বিৰ সমানকৈ ডি পি কাটি লোৱা হৈছে আৰু এ চিৰ সমানকৈ কি কৰা হ'ল ডি কিউ কাটি লোৱা হ'ল। এইখিনি আছিলে অংকন। এতিয়া তোমালোকে প্ৰমাণখিনি লক্ষ্য কৰা। এতিয়া প্ৰমাণখিনি লক্ষ্য কৰা। এই প্ৰমাণখিনিত কি কৰিম আমি দুটা ত্ৰিভুজ ল'ম, এটা এ বি চি আৰু এটা ডি পি কিউ ত্ৰিভুজ ল'ম। এ বি চি আৰু ডি পি কিউ এই দুটা ত্ৰিভুজ ল'ম। এই দুটা ত্ৰিভুজ লৈ কিনে আমি কি কৰিম সৰ্বসম বনাম। তেনেহ'লে লক্ষ্য কৰা এ পি আৰু ডি পি কিউ কি কৰা হৈছে সমান লিখা হৈছে যে এ পি আৰু এই ডি পি সমান লিখা হৈছে আৰু এইখিনি কিহৰ কাৰণে সমান লিখা হৈছে অংকন মতে। আৰু এইখিনি কাম আমি অংকনত কৰিছিলোঁ যাৰ কাৰণে এ পি আৰু ডি পি কি কৰা হ'ল সমান লিখা হ'ল। তাৰপিছত লক্ষ্য কৰা যে এ কোণ আৰু ডি কোণ এই এ কোণ আৰু ডি কোণ এই দুটা কোণ কি আছিলে সমান আৰু এইখিনি কথা কোশ্চেনতে কোৱা আছে যাৰ কাৰণে প্ৰদত্ত বুলি লিখা হৈছে যে এ কোণ সমান সমান ডি কোণ। তাৰপিছত লক্ষ্য কৰা এই এ চি আৰু ডি কিউ এ চি আৰু ডি কিউ কি কৰা হৈছে সমান লিখা হৈছে আৰু এইখিনি কথাও কি কৰা হৈছে অংকন মতে লিখা হৈছে। মানে এই এ চি আৰু ডি কিউ এ পি আৰু ডি পি এইখিনি কাম অংকনত সমান বুলি অলৰেডি লিখা হৈছে। এতিয়া দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ হ'লে ত্ৰিভুজ দুটাৰ মানে তিনিটা পাৰ্ট কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব। তেনেহ'লে এইবাৰ সেই তিনিটা পাৰ্ট ইয়াত কি হৈছে ইকুৱেল হৈছে, দুটা বাহু সমান হৈছে আৰু
এজৰ কোণ সমান হৈছে তেনেহলে কি আমি ABC আৰু DPQ ত্ৰিভুজ দুটা কি লিখিব পাৰে সৰ্বসম লিখিব পাৰি therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DPQ কি ক্ৰাইটেৰিয়া হিচাপ মতে হৈছে বাকি স্বীকাৰ্য হিচাপ মতে হল যে SAS এই স্বীকাৰ্য অনুযায়ী কি হল এই ত্ৰিভুজ দুটা কি হল সৰ্বসম হল এতিয়া তোমালোকে লক্ষ্য কৰা যেহেতু ABC আৰু DPQ এই দুটা ত্ৰিভুজ কি হল সৰ্বসম হল তেনেহলে যদি সৰ্বসম ত্ৰিভুজ হয় তেনেহলে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ বা অনুৰূপ বাহুবিলাক কি হয় সমান হয় তেনেহলে সেই হিচাপ মতে কি দেখাইছে এই বি কোণ আৰু এই কোণটো DPQ কোণ কি হল সমান হয় পি কোণটো নিলিখিবা কাৰণ পি কোণত ব্লেক কোণ আছে গতিকে আমি পি কোণ লিখা নাই কি লিখিছো DPQ কোণ লিখিছো গতিকে বি কোণ সমান সমান কি হল DPQ কোণ আৰু কি হিচাপ মতে সমান হল CPCT সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ বা অনুৰূপ বাহু কি হয় সমান হয় এটা তোমালোকে ক্লাস 9 ত পাই আহিছিল এতিয়া কি হল যে এই কোণ দুটা সমান হল CPCT হিচাপ মতে কিন্তু দিয়া আছে কি কিন্তু দিয়া আছে বি কোণ আৰু ই কোণ কি আছে সমান এই বি কোণ আৰু ই কোণ সমান এই কোণ বি কোণৰ সমান সি কোণ এফ কোণৰ সমান কোশ্চেনত এইখিনি কথা কোৱা আছে তেনেহলে ইয়াত লিখা হৈছে যে বি কোণ আৰু ই কোণ কি সমান লিখা হৈছে তেনেহলে লক্ষ্য কৰা যদি বি কোণ পি কোণৰ সমান হয় পি কোণ মানে DPQ কোণ এইটো কোণৰ সমান হয় বি কোণ এইটো কোণৰ সমান বি কোণ যদি ই কোণৰ সমান হয় তেনেহলে এই তিনিটা মিলাই হানে আমি কি লিখিব পাৰিম যে DPQ কোণ অৰ্থাৎ এই কোণটো এই ই কোণৰ কি হ'ব সমান হ'ব এই কাৰণে লিখা হৈছে যে কিন্তু দিয়া আছে বি কোণ আৰু ই কোণ সমান therefore কি লিখিব পাৰি DPQ কোণ ইকুৱেল টু ই কোণ মানে এই কোণটো এই কোণৰ সমান কোণ লিখিব পাৰি কাৰণ এইটো যদি এইটোৰ সমান হয় আৰু এইটো যদি এইটো সমান হয় তেনেহলে আমি কি লিখিব পাৰি এই কোণটো সমান লিখিব পাৰি যে DPQ কোণ ইকুৱেল টু ই কোণ লিখিব পাৰি আকৌ লক্ষ্য কৰা তোমালোকে যে এইটো কোণৰ সমান এইটো কোণৰ সমান তেনেহলে এবাৰ এই কোণ দুটা আমি কি লিখিব পাৰি সমান লিখিব পাৰি এই কাৰণে DPQ কোণ ইকুৱেল টু কি লিখা হৈছে এই কোণ আৰু এই কোণ দুটা কি কোণ অনুৰূপ কোণ যদি এই কোণ দুটা অনুৰূপ কোণ হয় তেনেহলে এইবাৰ কি হ'ব PQ সমান্তৰাল কি হ'ব EF হ'ব যাৰ কাৰণে লিখা হৈছে PQ সমান্তৰাল EF এতিয়া লক্ষ্য কৰা এই PQ আৰু EF কোনটো ত্ৰিভুজৰ সমান্তৰাল হৈ আছে যে ত্ৰিভুজ DEF ত PQ সমান্তৰাল কি আছে EF আছে যদি ত্ৰিভুজ DEF ত PQ সমান্তৰাল EF হয় তেন্তে আমি টেলছৰ উপপাদ্য হিচাপ মতে কি লিখিব পাৰিম যে DP/PE ইকুৱেল টু DQ/QF DP/PE ইকুৱেল টু DQ/QF এইখিনি আমি টেলছৰ উপপাদ্য মতে লক্ষ্য কৰিব পাৰি এতিয়া তাৰ পিছৰখিনি লক্ষ্য কৰা এতিয়া আমি কি কৰিম লক্ষ্য কৰা ইয়াত যি দুটা ভগ্নাংশ আছিল বাওফালৰ ভগ্নাংশটো আছিল DP/PE ইকুৱেল টু আৰু সোঁফালৰ ভগ্নাংশটো আছিল DQ/DF এই ভগ্নাংশ দুটা আমি কি কৰিম উলটাই দিম তেনেহলে উলটাই দিলে কি হ'ব তোমালোকে লক্ষ্য কৰিবা তেনেহলে ইয়াৰ যিটো হৰ আছিল সেইটো লব হ'ব আৰু লব যিটো আছিল হৰ হ'ব অৰ্থাৎ PE ডিভাইড কি হ'ব DP তেনেহলে এইবাৰ DP কি আহিব তলত আহিব আৰু তলৰ PE কি যাব ওপৰত যাব তেনেহলে ওপৰত হ'ব PE বাওফালটো দিয়া হল তেনেহলে এবাৰ সোঁফালটো দিয়া তেনেহলে DQ ওপৰত আছে কি আহিব তলত আহিব আৰু QF তলত আছে ওপৰত যাব QF এতিয়া আমি কি কৰিম উভয় পক্ষত অৰ্থাৎ বাওফালে আৰু সোঁফালে কি কৰিম 1 এটাকে প্লাস কৰিম তেনেহলে এতিয়া তোমালোকে লক্ষ্য কৰা তাৰ পিছৰ লাইনটো যে PE ডিভাইড DP plus 1 equal to কি হ'ব QF divide DQ plus 1 এতিয়া যদি কি কৰা বাওফালৰ খিনি লসাগুলৈ যোগ কৰিম আৰু সোঁফালৰ খিনি লসাগুলৈ কি কৰিম যোগ কৰিম বাওফালৰ খিনি যদি প্ৰথম কৰা যায় DP কি হ'ব লসাগু হ'ব DP লসাগু যদি হয় DP কেনসেল তেনেহলে থাকিল কি PE প্লাস ইয়াৰ তলত 1 আছে 1 এৰ যদি DP কৰণ কৰা যায় DP হ'ব DP * 1 মান হ'ব DP ইকুৱেল টু কি হ'ব ইয়াৰ সোঁফালৰ খিনি যদি কৰা যায় আর DQ কি হ'ব লসাগু হ'ব তেনেহলে DQ কেনসেল আৰু তেনেহলে 1 হল 1 * QF প্লাস ইয়াৰ তলত 1 আছে 1 এৰ যদি DQ হৰণ কৰা যায় কি হ'ব DQ + 1 DQ এতিয়া তাৰ পিছৰ লাইনটো লক্ষ্য কৰা তলত কিমান আছিল DP এতিয়া এই দুটা যদি লগ লগা যায় কিমান হ'ব PE লক্ষ্য কৰিবা চিত্ৰৰ লগত PE + DP
প্লাস ডিপি তেনেহলে কি হ'ব ডি ই ইকুৱেল টু কি হ'ব তলত ইয়াত কিমান আছিলে ডি কিউ তেনেহলে কিউ এফ প্লাস ডি কিউ এফ প্লাস ডি কিউ তাৰ মানে কি হ'ব ডি এফ তাৰ মানে কিমান হয় ডি এফ তেনেহলে কি হ'ল যে ডি ই বাই ডি এফ ইকুৱেল ডি ই বাই ডি পি ইকুৱেল টু ডি এফ বাই কিমান আহিল আমাৰ ডি কিউ আহি গ'ল তেনেহলে এইবাৰ তোমালোকে লক্ষ্য কৰা এতিয়া লক্ষ্য কৰা কি আছিলে যে ডি বাই ডি পি অংকন হিচাপত কি লিখিছিলে অংকন হিচাপত লিখিছিলে যে এ বি কাৰ সমান ডি পিৰ সমান এ বি কাৰ সমান ডি পিৰ সমান আৰু এ চি কাৰ সমান ডি কিউৰ সমান এইবাৰ সেই মান দুটা আমি কি কৰিম ইয়াত বহাই দিম তেনেহলে সেই মান দুটা যদি বহাই দিয়া যায় তেনেহলে কি হ'ব তেনেহলে আকৌ এই ভগ্নাংশ দুটা কি কৰিম আমি উলটাই দিম লবকে হৰ বনাম হৰটো কি কৰিম লব বনাম তেনেহলে লক্ষ্য কৰা ডি পি তলত আছে ওপৰত লৈ যাম আৰু ডি ই ওপৰত আছে তলত লৈ আহিম ইকুৱেল টু কি হ'ব ডি কিউ তলত আছে ওপৰত লৈ যাম ডি এফ ওপৰত আছে তলত লৈ আহিম তেনেহলে এইবাৰ আমি মান বহাই দিম কাৰ মান ডি পিৰ মান তেনেহলে এই ডি পি ঠাইত কি বহাই দিব পাৰি এ বি বহাই দিব পাৰি তেনেহলে ওপৰত হ'ব এ বি তলত হ'ব ডি ই ইকুৱেল টু কি হ'ব ওপৰত ডি কিউৰ মান কিমান আছিল এইখিনি মানে কি এ চি আছিলে তেনেহলে এই এ চি আমি কি কৰিম বহাই দিম তলত কিমান আছে ডি এফ আৰু ইয়াত লিখিব পৰা অংকন মতে অংকন মতে এইখিনি কাম কৰা হয় এতিয়া তোমালোকে লক্ষ্য কৰা তেনেহলে আমাৰ কি হ'ল আমাক প্ৰমাণ কৰিব লাগে এইখিনি কথা কিন্তু প্ৰমাণ কৰিব লাগে যে এ বি বাই ডি ই ইকুৱেল টু বি চি বাই ই এফ ইকুৱেল টু এ চি বাই ডি এফ এইখিনি কথা কি কৰিব লাগে আমাক প্ৰমাণ কৰিব লাগে যেতিয়া এইখিনি হৈ যাব তেতিয়া আমি কি কৰিব পাৰিম ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰিম তেনেহলে ইয়াত আমাক কি হ'ল যে এ বি বাই ডি এই খণ্ডটো আহিল এ চি বাই ডি এফ লক্ষ্য কৰা এ চি বাই ডি এফ এই খণ্ডটো আহিল তেনেহলে থাকিল কান্ত মাজৰটো তেনেহলে এতিয়া আমি মাজৰটো আৰু প্ৰমাণ নকৰো আমি একেদৰে লিখি দিম যে একেদৰে প্ৰমাণ কৰিব পাৰি যে একেদৰে প্ৰমাণ কৰিব পাৰি একেদৰে কি প্ৰমাণ কৰিব পাৰে যে এ বি বাই এইখিনি আৰু প্ৰমাণ কৰাৰ দৰকাৰ নাই একেদৰে তোমালোকে লিখি দিবা এ বি বাই ডি ই ইকুৱেল টু কি লিখিব পাৰে বি চি বাই কি হ'ব ই এফ বি চি বাই ই এফ এতিয়া ইয়াক যদি ইকুৱেশ্যন নম্বৰ 1 দিয়া আৰু ইয়াক যদি ইকুৱেশ্যন নম্বৰ 2 দিয়া তেনেহলে এই 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা কি লিখিব পাৰিবা লক্ষ্য কৰা এ বি বাই ডি ইকুৱেল টু এ চি বাই ডি এফ 1 নম্বৰত আছিলে 2 নম্বৰত আছিলে এ বি বাই ডি ইকুৱেল টু বি চি বাই ই এফ তেনেহলে এই 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা আমি এইখিনি কথা নিশ্চয় এতিয়া লিখিব পাৰিম তোমালোকে যদি এই দুটা লাইন কম্পেয়াৰ কৰা তেনেহলে এই দুটা লাইনৰ পৰা তোমালোকে এইখিনি লিখিব পাৰিবা তেনেহলে এতিয়া 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰিম এই লাইনটো এতিয়া আমি লিখিম যে এতিয়া 1 আৰু 2 implies 1 আৰু 2 ৰ পৰা কি লিখা যায় যে এ বি বাই ডি ই ইকুৱেল টু বি চি বাই ই এফ ইকুৱেল টু কি হ'ব এ চি বাই বি এফ তেনেহলে এই বাহুবোৰৰ যি অনুপাত এই অনুপাতবোৰ যদি ইকুৱেল হয় তেনেহলে এইবাৰ ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব তেনেহলে এটাকে আমি কি লিখিব লাগিব therefore ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি হ'ব ডি ই এফ আমাক এইখিনি প্ৰমাণ কৰিবলৈ দিছিলে গতিকে আমাৰ প্ৰমাণটো হৈ গ'ল তো এইখিনি আছিলে উপপাদ্য 6.3 পিছত আৰু উপপাদ্য আৰু আছে সেইকেইটা পিছৰ ক্লাছবোৰত আলোচনা কৰিম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ